So hello everyone, আজিৰ ভিডিঅ'টোত আমি ক্লাছ 10ৰ ইংলিছৰ এ লেটাৰ টু গড নেলসন মেণ্ডেলাৰ আমি ইম্পৰ্টেণ্ট এইটো ভিডিঅ'ত আমি ডিছকাশ্যন কৰিম কোনবোৰ কুৱেশ্যনছ আহাৰ খুব চান্স আছে। চ' এই প্ৰথমতে আমি এ লেটাৰ টু গডৰ কুৱেশ্যন আনচাৰবোৰ আমি আলোচনা কৰিলোঁ। প্ৰথমতে তোমালোকে চোৱা ইয়াত যিটো তোমালোকৰ কুৱেশ্যন আছে, এক নম্বৰটো হোৱাট ডিড লেন্সো হোপ ফৰ। এ লেটাৰ টু গডৰ পৰা এই কুৱেশ্যনটো তোমালোকে এম চি কিউৰ কাৰণে চাই থ'ব, 1 মাৰ্কছৰ কাৰণে আহিব পাৰে। যিটো হোৱাট ডিড লেন্সো হোপ ফৰ এইটো এম চি কিউত সোমাই যাব পাৰে, যিহেতু এতিয়া বৰ্তমান তোমালোকৰ এম চি কিউ বেছি 45টা এম চি কিউ আহে, ঠিক আছে। চ' তোমালোকে এম চি কিউ বেছি চাব লাগিব, কিন্তু তথাপিও এই লেটাৰ টু গডৰ পৰা তোমালোকে লং কুৱেশ্যন চাবাই, কাৰণ ইয়াৰ পৰা লং কুৱেশ্যন দুটামান আহিবই, ঠিক আছে। চ' যিটো 2 নম্বৰটো আছে হোৱাই ডিড লেন্সো চে দ্য ৰেইন ড্ৰপছ ৱেৰ লাইক নিউ কইন্স, এইটো 2023 চনত আহিছিল। চ' এই কুৱেশ্যনটো তোমালোকে চাই থ'বা। লগতে তোমালোকৰ যিটো 4 নম্বৰ কুৱেশ্যন যিটো আছে হোৱাট ৱেৰ লেন্সোজ ফেলিংছ ৱেন দ্য হেল্থ ষ্টপড, এইটো 2018 চনত আহিছিল। চ' এই কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট আছে, চ' তোমালোকে এই কুৱেশ্যনটো চাই থৈ দিবা। লগতে তাৰপিছত তোমালোকৰ আৰু যিটো তাৰপিছত যদি তোমালোকে পেজত চোৱা এই যিটো 3টা কুৱেশ্যন আছে, এই 3টা কুৱেশ্যন কিন্তু তোমালোকৰ ইমান চাব নালাগে, এম চি কিউৰ কাৰণে চাই থৈ দিবা। এইটো লঙৰ কাৰণে কিন্তু নাহে, ঠিক আছে। এম চি কিউৰ কাৰণে চাই থ'ব পাৰা, কিন্তু লঙৰ কাৰণে এইবিলাক নালাগে। তাৰপিছত তোমালোকৰ আৰু এইটো পেজত যিবিলাক কুৱেশ্যনছ আছে 1 নম্বৰ 2 নম্বৰটো ইয়াত ইম্পৰ্টেণ্ট নহয়, ইমান ইম্পৰ্টেণ্ট নহয় এই দুটা। চ' তথাপিও তোমালোকে 1 নম্বৰটো চাই থ'ব পাৰা, ঠিক আছে। লগতে তাৰপিছত তোমালোকৰ আৰু স্পীডত মই অকল এইটো ভিডিঅ'ত অকল মই ইম্পৰ্টেণ্ট কেইটাহে আলোচনা কৰিম, ঠিক আছে। তাৰপিছত 6 নম্বৰটো তোমালোকে চাব পাৰা, 6 নম্বৰটো ইম্পৰ্টেণ্ট আছে। চ' এইখিনি চালে আমাৰ মানে এ লেটাৰ টু গডৰ অনুশীলনৰ পৰা অৰ্থাৎ হৈ যাব। তাৰপিছত এতিয়া কথাটো কুৱেশ্যন বেংকটো আমি চাই লওঁ কেনেকুৱা টাইপৰ কুৱেশ্যন আহিছিল। কুৱেশ্যন বেংকত যদি তোমালোকে চোৱা এই কুৱেশ্যনটো চোৱা, বাট ডোণ্ট চেণ্ড ইট টু মি থ্ৰু দ্য মেইল বিকজ দ্য পোষ্ট অফিচ এমপ্লয়িজ আৰ এ বাঞ্চ অফ ক্ৰুকছ। What made Lenso think that the post office employees were a bunch of crooks? Or why did Lenso call the post office employees a bunch of crooks? A bunch of crooks. এই যিটো কুৱেশ্যন আছে এইটো কিন্তু কুৱেশ্যন ফাইনেলত 2016ত আহিছিল। চ' তোমালোকে চাব পাৰা, ঠিক আছে। তাৰপিছত তোমালোকৰ আৰু লগতে তোমালোকৰ যিটো এই কুৱেশ্যনটো তোমালোকৰ হোৱাট ডিড দ্য পোষ্টমাষ্টাৰ ডু আফটাৰ হি হেড ৰিচিভড লেন্সো লেটাৰ। চ' এই কুৱেশ্যনটো কিন্তু 2017 চনত আহিছিল। চ' তোমালোকে এতিয়া কুৱেশ্যন বেংকত চাবলৈ পায়ে আছা যে কোনবিলাক কুৱেশ্যন আহিছিল। তাৰপিছত এই কুৱেশ্যনটো হোৱাট ডিড লেন্সো ডু থ্ৰু আউট দ্য মৰ্ণিং, হোৱাট ডিড হি চি ইন দ্য নৰ্থ ইষ্ট, এইটো 2018 চনত ফাইনেলত আহিছিল। তাৰপিছত তোমালোকৰ আৰু এইবিলাক কুৱেশ্যন চাই লোৱা, যিটো এইটো কুৱেশ্যন আছে ইম্পৰ্টেণ্ট, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, লেন্সো চ'ল ৱাজ ফিল্ড উইথ ছেডনেছ ৱাই, এইটো 2018 চনত আহিছিল, ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত তোমালোকৰ আৰু 2019তো এই কুৱেশ্যনটো আহিছিল, হোৱাট ডিড লেন্সো ৰাইট ইন হিজ লেটাৰ টু গড। চ' এই কুৱেশ্যনটো কিন্তু তোমালোকৰ 19ত আহিছে। তাৰপিছত 20ত কোনটো আহিছে চাই লোৱা, যে হোৱাট ডিড লেন্সো চে টু হিজ চনছ আফটাৰ দ্য হেল্থ ষ্ট্ৰম, 2020 চনত এই কুৱেশ্যনটো আহিছিল। চ' তাৰপিছত আৰু 22ত আহিছিল এই কুৱেশ্যনটো, হোৱাট ডিড লেন্সো গ' আউট ৱেন দ্য বিগ ড্ৰপছ অফ ৰেইন ৱেৰ ফেইলিং, ঠিক আছে। এই কুৱেশ্যনটো তোমালোকৰ 22ত আহিছিল। তাৰপিছত আৰু ইম্পৰ্টেণ্ট ক'বলৈ গ'লে এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে, যিটো তোমালোকৰ 2023 চনত আহিছিল, ৱাই ডাজ দ্য পোষ্টমাষ্টাৰ চেণ্ড মানি টু লেন্সো, এইটো 2023 চনত ফাইনেলত আহিছিল। এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে। চ' এইখিনি চালে তাৰমানে এ লেটাৰ টু গডৰ পৰা তোমালোকৰ হৈ যাব। লগতে তোমালোকে এম চি কিউ চাব লাগিব। চ' এইখিনি চালে তোমালোকৰ যিটো তোমালোকৰ এ লেটাৰ টু গড এই চেপ্টাৰটো তোমালোকৰ কমপ্লিট হৈ যাব। তাৰপিছত আমি আহিলোঁ নেলছন মেণ্ডেলা লং ৱক টু ফ্ৰীডম। এইটো চেপ্টাৰ্ছটো বহুতে হাৰ্ড বুলি ভাবে, স্কিপ কৰি দিয়ে, কিন্তু তোমালোকৰ হাৰ্ড নহয় এই চেপ্টাৰ্ছটো, তোমালোকে পঢ়িব লাগিব। চ' এই যিটো ফুল ফৰ্মটো তোমালোকে চাই থ'বা, ANC ফুল ফৰ্ম আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ, এম চি কিউত কেতিয়াবা আহি যাব পাৰে। তাৰপিছত ছিটছটো তোমালোকে চাবা, ANCৰ যিটো ছিটছ আছে, চ' ছিটছ 252 অফ দ্য 400 ছিটছ, ঠিক আছে। এই কুৱেশ্যনটো তোমালোকে এম চি কিউৰ কাৰণে চাই থ'ব পাৰা। তাৰপিছত এই লাইনটো তোমালোকে ৰিডিং মাৰি থৈ দিবা, মিষ্টাৰ ডি ক্লেৰ্ক ৱাজ ফাৰ্ষ্ট ষ্ট্ৰন ইন এ ছেকেণ্ড ডেপুটি প্ৰেচিডেণ্ট। চ' এই কুৱেশ্যনটো তোমালোকে ৰিডিং মাৰি চাই থ'ব পাৰা। তাৰপিছত ইয়াত আৰু তোমালোকৰ ইম্পৰ্টেণ্ট নাই, মই কুৱেশ্যন বেংকত দেখাবলৈ ট্ৰাই কৰিম, তাৰ আগতে মানে ইয়াত চাই লওঁ কোনবিলাক ইম্পৰ্টেণ্ট আছে। চ' ইয়াত তোমালোকৰ যিটো তোমালোকৰ 2 নম্বৰ আৰু 4 নম্বৰ যিটো কুৱেশ্যন আছে, যে হোৱাট ৱেৰ টু নেশ্যনেল এন্থেমছ ছাং,
এই কুৱেশ্যনটো কিন্তু ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয় তাৰপিছত লগতে তোমালোকৰ যিটো 4 নম্বৰ কুৱেশ্যন হোৱাট ডাজ কাৰেজ মেন টু মেণ্ডেলা এইটো 2023 চনত আহিছিল অকল 2023 বুলিয়ে নহয় বহুতবাৰ ৰিপিট হৈছিল মষ্ট ৰিপিটেড কুৱেশ্যন এইটো তোমালোকে বহুবাৰ ৰিপিট হৈছিল চ' তোমালোকে এই কুৱেশ্যনটো তোমালোকে চাবাই ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় হোৱাট ডাজ কাৰেজ মেন টু মেণ্ডেলা এই কুৱেশ্যনটো কিন্তু ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকে চাবা লগতে আৰু তোমালোকৰ ইয়াৰ পৰা লঙৰ ভিতৰত এই দুটা চাই থ'ব পাৰা যে 1 আৰু 2 1 আৰু 3 1 নম্বৰটো চোৱা যে what twine obligations does Mandela mentions তাৰপিছত 3 নম্বৰটো তোমালোকে চোৱা does Mandela think the oppressor is free why not so এই কুৱেশ্যন দুটা কুৱেশ্যন তোমালোকে লঙৰ বাবে চাই থৈ দিবা তাৰপিছত এতিয়া আমি কুৱেশ্যন বেংকত চাই লওঁ যে কোনবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন আহিছিল লং টু ফ্ৰীডম নেলছন মেণ্ডেলাৰ পৰা কোনবোৰ কুৱেশ্যন ফাইনেলত আহিছিল কেনেকুৱা টাইপৰ আহিছিল আমি এতিয়া চাম ঠিক আছে চ' তোমালোকে ইয়াত চাবলৈ পাই আছা যে কি এই কুৱেশ্যনটো তোমালোকৰ ফাইনেলত আহিছিল যে কি একৰ্ডিং টু মেণ্ডেলা 2016ত আহিছিল একৰ্ডিং টু মেণ্ডেলা বিটুইন লাভ এণ্ড হেট হুইচ কামছ মোৰ নেচাৰেলি টু হিউমেন হাৰ্ট এই কুৱেশ্যনটো 2016ত আহিছিল 2016 ঠিক আছে তাৰপিছত 2017 চনত 2017ত এই কুৱেশ্যনটো আহিছিল হোৱাট টুৱাইন অব্লিগেশ্যনছ ডাজ মেণ্ডেলা মেনশ্যন এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে তাৰপিছত তোমালোকৰ এই 2018ত আহিছিল এই কুৱেশ্যনটো হোৱাট মিছনছ উড মেণ্ডেলা লাইক টু এচিভ ফৰ দ্য ফিউচাৰ্ছ অফ চাউথ আফ্ৰিকা এণ্ড হাৰ পিপল অন ছিকিউৰিং দ্য পলিটিকেল এমানচিপেশ্যনছ চ' এই কুৱেশ্যন তোমালোকে চাবা লগতে তোমালোকৰ যিটো 2020 চনত এই কুৱেশ্যনটো আহিছিল ৱেন ডিড মেণ্ডেলা বিগিন টু হাংগাৰ ফৰ ফ্ৰীডম চ' এই কুৱেশ্যনটো তোমালোকে চাবা 2020 চনত আহিছিল তাৰপিছত লগতে তোমালোকৰ যিটো 2022 চনত এই ফাইনেলত এই কুৱেশ্যনটো আহিছিল ৰাইট দ্য নেমছ অফ টু পেট্ৰিয়টছ বিফৰ মেণ্ডেলা চ' এই কুৱেশ্যনটো তোমালোকৰ 2022 চনত আহিছিল তাৰপিছত তোমালোকৰ মই দেখাই দিছোঁ অলৰেডি যে কি 2023 চনত এই কুৱেশ্যনটো আহিছিল হোৱাট ইজ কাৰেজ একৰ্ডিং টু মেণ্ডেলা চ' ঘূৰাই পকাই কুৱেশ্যনবিলাক সোধে কিন্তু তোমালোকে বুজি পালে এনচাৰটো একেই ঘূৰাই পকাই সোধে কিন্তু এনচাৰবিলাক একেই ত' তোমালোকে ভয় খাব নালাগে তোমালোকৰ তাৰপিছত 2024ত এই কুৱেশ্যনটো সুধিছে হোৱাট একৰ্ডিং টু মেণ্ডেলা ৱাজ দ্য গ্ৰেটেষ্ট ৱেল্থ অফ হিজ কাণ্ট্ৰি ফাইনেল 19ত সুধিছিল লগতে তোমালোকৰ 24তো আহিছিল আৰু এই যিটো 2015-17তো আহিছিল এই কুৱেশ্যনটো ঠিক আছে তোমাৰ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবিলাক চ' তোমালোকে চাবা তাৰপিছত আৰু আমাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন মেণ্ডেলাৰ পৰা নাই তাৰপিছত আমাৰ চেপ্টাৰ্ছ এই সৰু ভিডিঅ'টোত আমি লেটাৰ টু গড আৰু নেলছন মেণ্ডেলাই ইম্পৰ্টেণ্ট আমি আলোচনা কৰিলোঁ আৰু বাকীবিলাক চেপ্টাৰ্ছবিলাক আমি বেলেগ এটা ভিডিঅ'ত আমি ডিছকাছ কৰিবলৈ ট্ৰাই কৰিম নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব চ' তোমালোকে ছেকেণ্ড পাৰ্ট লাগে নেকি ইংলিছৰ চ' তোমালোকে কমেণ্ট কৰি জনাবা চ' এইখিনি আছিল আজিৰ এই ভিডিঅ'টোত চেনেললৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা থেংকছ ফৰ